হয়, আজি আমি দৰং জিলা আমচুৰ উদ্যোগত আমি সংবাদমেল আয়োজন কৰিছোঁ। আজি সংবাদমেল অনুষ্ঠানত উপস্থিত আছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আব্দুর রহমান বিশ্বাস ডাঙৰীয়া, উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মাহবুবুল আলম ডাঙৰীয়া, উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক শাহানুৰ আলম ডাঙৰীয়া, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি সাকিব আহমেদ ডাঙৰীয়া, সাধাৰণ সম্পাদক দয়ক্ৰমে জিলা সমিতিৰ সুলতান আহমেদ ডাঙৰীয়া, মাহিন আলী ডাঙৰীয়া, জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক শাহিনুৰ আলম ডাঙৰীয়া। আজি সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্য হ'ল, আপোনালোকে জানে যে আগন্তুক বিধানসভা নিৰ্বাচন সময় চাপি আহিছে আৰু এই নিৰ্বাচনৰ গইনা লৈ আমি দেখা পাইছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছে। বিভিন্ন ধৰণৰ ৰাইজে মাৰপিট, কাজিয়া, বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ ওপৰত আমি আমচু দৰং জিলা সমিতিয়ে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইলেকশ্যন আহিব যাব, কোনোবা মন্ত্ৰী হ'ব, কোনোবা বিধায়ক হ'ব, তেখেতসকলৰ কাৰ্যকাল পাৰ কৰিব, কিন্তু এই ইলেকশ্যনৰ গইনা লৈ কিনে যাতে কোনো ৰাইজৰ মাজত যাতে কোনো বিভ্ৰান্তি সৃষ্টি নহয়, কোনো যাতে শাৰীৰিকভাৱে কোনো কাৰোবাক যাতে আক্ৰমণ নকৰে, কোনো ধৰণৰ যাতে মাৰপিট, কাজিয়া, বিশৃংখলাৰ সৃষ্টি নকৰে, এটা ভাল পৰিৱেশত যাতে নিৰ্বাচন পাৰ হয়, তাৰ বাবে আমি দৰং জিলা সমিতিৰ পৰা আহ্বান জনাইছোঁ। আৰু বিশেষভাৱে আমি হয়তো দলগাঁও সমষ্টিত আমাৰ ৰাজ্য দলৰ উমৈহতীয়া প্ৰাৰ্থী আজিজুৰ ৰহমান ডাঙৰীয়া আছে। তেখেত আমচুৰ প্ৰাক্তন সভাপতি আছিল আৰু তেখেতক আমি দৰং জিলা আমচুৰ তৰফৰ পৰা সহায় সহযোগিতা আগবঢ়াম বুলি আমি এটা আলোচনা কৰিছোঁ। এই বিষয়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মহোদয় আছে, তেখেতে বিশেষ আলোচনা কৰিব, গতিকে তেখেতক মই আলোচনা আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। যিয়ে নহওক, সাংবাদিক বন্ধুসকল, আজি বিশেষ এটা আমাৰ ইছ্যুৰ ওপৰত আজি সংবাদমেল আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছেই যে গোটেই অসমত অহা 9 এপ্ৰিল তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ মাজতে দলগাঁও বিধানসভা সমষ্টিটো নিৰ্বাচনৰ বতাহ প্ৰবলভাৱে বলি আছে। আমি যিহেতুকে ছাত্ৰ সংগঠন হিচাপে ৰাইজৰ প্ৰতি বা ৰাইজে আমাৰ প্ৰতি দায়বদ্ধতা আছে। নিৰ্বাচনটো যিহেতুকে এইটো এটা গণতান্ত্ৰিক এটা অধিকাৰ, এই অধিকাৰটো যাতে আমাৰ সংখ্যালঘু ৰাইজে উপযুক্তভাৱে ব্যৱহাৰ কৰি যাতে আমাৰ উপযুক্ত প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে, তাৰ কাৰণে এই এটা সুবৰ্ণ সুযোগ। যোৱাকালি দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত আঞ্চলিক, জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দৰ উপস্থিতিত এটা সিদ্ধান্তত উপনীত হৈছে। এইটোৱে হৈছে যে আমাৰ দলগাঁও বিধানসভা সমষ্টি 51 নং দলগাঁও বিধানসভা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ বিৰোধী ঐক্যৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আমচুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান ডাঙৰীয়াক দলগাঁও বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু আমি যিহেতুকে আমচু কৰ্মী হিচাপে বা সংগঠন হিচাপে তেখেতে বিগত দিনত যি বলিষ্ঠভাৱে সন্মুখৰ পৰা সংখ্যালঘু জাতিৰ বিভিন্ন ইছ্যুত নেতৃত্ব প্ৰদান কৰিছিল, সেই নেতৃত্ব প্ৰদান কৰা ব্যক্তিজনে আজি ৰাজনৈতিক মঞ্চলৈ আহিছে। তেখেতৰ যি 20 বছৰীয়া যিটো অভিজ্ঞতা আছিল, সংখ্যালঘু ৰাইজৰ কি সমস্যা, আৰু এই সমস্যা বিশেষকৈ আপোনালোকে জানে যে NRCৰ যিটো মানে জটিল মুহূৰ্ত 2018 চনৰ পৰা এই 2014 চনৰ পৰা, বিশেষকৈ 14 চনৰ পৰা তেখেতে সভাপতি আছিল, 18 চনলৈকে তেখেতে এই সভাপতি দায়িত্ব আছিল, তাৰপিছত মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আৰু মেইন ক্ৰুচিয়েল টাইম যিটো আমাৰ NRC আৰু আপোনাৰ যিটো নাগৰিকত্বৰ ভিত্তিবৰ্ষ 71 হ'বনে 1991 চন হ'ব, এই ক্ৰুচিয়েল পিৰিয়ডটোত তেখেতে যি বলিষ্ঠভাৱে সংখ্যালঘু ৰাইজৰ হৈ সুপ্ৰিম কোৰ্টৰ পৰা আৰম্ভ কৰি ৰাজনৈতিকভাৱে গণতান্ত্ৰিক আন্দোলনৰ লগতে আমাৰ ন্যায়পালিকাৰ যি যুঁজ তেখেতে দিছিল, সেই কথাখিনি অসমৰ ৰাইজে, সংখ্যালঘু ৰাইজে পাহৰি যোৱা নাই। গতিকে আমি এইবেলি তেখেতৰ যি অভিজ্ঞতা,
বিগত দিনৰ যি কাৰ্যক্ৰমণিকা সেই কাৰ্যক্ৰমণিকাখিনি বিধানসভাৰ মজিয়ালৈ এই কণ্ঠটো পঠিয়াব পাৰিলে নিশ্চিতভাৱে অকল দলগাঁও সমষ্টি বুলিয়ে নহয়, তেখেত হ'ল অসমৰ কণ্ঠ, অসমৰ সংখ্যালঘু জনসাধাৰণৰ কণ্ঠ। তো তেখেতক আমি অকল দলগাঁও সমষ্টিৰ এজন বিধায়ক হিচাপে পঠিয়াব নালাগে, তেখেতক পঠিয়াব লাগে যে অসমৰ ৰাইজৰ বলিষ্ঠ কণ্ঠ হিচাপে আমি বিধানসভালৈ পঠিয়াব লাগে। যাৰ কাৰণে আমচি এইবেলি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিশেষকৈ দৰং জিলা সমিতিয়ে আমি দৰং জিলাবাসী বিশেষকৈ আমাৰ দলগাঁও সমষ্টিবাসী ৰাইজলৈ আমি বিনম্ৰতাৰ অনুৰোধ জনাইছোঁ যে এই এটা ইছ্যু হৈ আছে যে আমাৰ কিছুমানে কৈ আছে যে আমাৰ লোকেল নহয়, লখিমপুৰৰ পৰা আহিছে, এইবিলাক কিছু ইছ্যু চাওক যে যিজন যেতিয়া তেখেতে আমচুৰ দায়িত্ব গ্ৰহণ কৰিছিল তেখেত কিন্তু অকল লখিমপুৰৰ হৈ প্ৰতিনিধিত্ব কৰা নাছিল, লখিমপুৰৰ মানুহখিনিৰ হৈ তেখেত আন্দোলন কৰা নাছিল। তেখেত আন্দোলন সুদূৰ ধুবুৰীৰ পৰা শদিয়ালৈকে য'তে মানুহখিনি আমাৰ সংখ্যালঘু নিৰ্যাতন হৈছিল ত'তে তেওঁ সন্মুখৰ পৰা যাই নেতৃত্ব বহন কৰিছিল। গতিকে আজি তেনেকুৱা এজন ব্যক্তিৰ বিৰুদ্ধে যদি আমি অলপ ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত যদি আমি কওঁ যে আজি তেখেত বাহিৰা সমষ্টিৰ পৰা অহা বুলি যদি কওঁ, এইটো আমাৰ এটা লজ্জাজনক কথা হ'ব। তেখেত অসমৰ সংখ্যালঘু ৰাইজৰ বলিষ্ঠ কণ্ঠ, তেখেত য'তে যোৱাৰ পৰাই খেলিব, তাৰ পৰাই আমি তেখেতক সমৰ্থন কৰিব লাগে। আৰু তেখেত যদি বিধানসভাৰ মজিয়ালৈ যায় অকল দলগাঁও সমষ্টিৰ ইছ্যুলৈ তেওঁ নামাতে, তেওঁ অসমৰ সংখ্যালঘু ৰাইজৰ ইছ্যুলৈ মাত মাতিব। গতিকে আমি দলগাঁও সমষ্টিবাসী ৰাইজক আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে এইবেলি বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে আমচুৱে ষ্টেণ্ড গ্ৰহণ কৰিছে। আমচুৰ স্থিতি স্পষ্ট সাম্প্ৰদায়িক বিৰোধী স্থিতিত আমচুৱে অৱস্থান গ্ৰহণ কৰিছে। আৰু আমি ৰাইজৰ দলৰ প্ৰাৰ্থী আমচুৰ প্ৰাক্তন সভাপতি আইজুৰ ৰহমান ডাঙৰীয়াৰ সপক্ষে দলগাঁও বিধানসভা সমষ্টিবাসী ৰাইজৰ ভোটাৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে এই নিৰ্বাচনত আইজুৰ ৰহমান ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি অসমৰ সংখ্যালঘুৰ কণ্ঠক বিধানসভাৰ মজিয়াত পঠিয়াব বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু আপোনালোকে সংগঠনৰ ফালৰ পৰা মুকলি সমৰ্থন জনাইছে, দেখা হৈছে যে দলগাঁও সমষ্টি কংগ্ৰেছ ৰাইজৰ দলক এৰি দিয়াৰ পিছতে এক মানে চাঞ্চল্যকৰ পৰিস্থিতি বিৰাজ কৰিছিলে। তাৰপিছতে সিহঁতে উমৈহতীয়া সৰ্বসন্মতিক্ৰমে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰত্যক্ষ কৰিছে আইনুল হকক। তেখেতৰ ভূমিকা কি হ'ব ২৬ হ'ব? চাওক, আমি দলগাঁও বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজক আমি এটা কথাই অনুৰোধ জনাম যে এই যি পৰিস্থিতি অসমৰ এই পৰিস্থিতিত যদি আমি সঠিকভাৱে শুদ্ধভাৱে যদি আমি নিৰ্বাচনত ভোটদান কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ যি সমস্যাসমূহ বিগত দিনতো আমি ফেচ কৰিব লাগিব। এই ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ BTC অঞ্চলৰ নিৰ্বাচনত কিছুদিন আগতে যিটো আমাৰ পৰিষদীয় নিৰ্বাচন হ'ল, সেই নিৰ্বাচনত সংখ্যালঘু ৰাইজৰ যি নিৰ্ণায়ক ভূমিকা আছিল, সেই নিৰ্ণায়ক ভূমিকাৰ কাৰণে তাত আমি পট পৰিৱৰ্তন কৰি দিব পাৰিছোঁ। আজি আমাৰ উদ্দেশ্য হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ স্বৈচ্ছাচাৰী একনায়কত্ববাদক ওফৰাই আমি এখন বিকল্প গণতান্ত্ৰিক এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰাটো অসমৰ সংখ্যালঘু ৰাইজ বিচাৰি আছে। গতিকে তেনে ক্ষেত্ৰত যদি অকল ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আমি যদি ভাগ বতৰা হৈ যাওঁ, যদি আমি আমাৰ দলৰ হাইকমাণ্ডক নামানো, যদি আমি এজন এনেকুৱা ব্যক্তিক পিছলৈ ঘূৰোঁ যি ব্যক্তিয়ে নেকি অসমৰ নহয় অকল দলগাঁও সমষ্টিৰ বিষয়ে সাময়িক জ্ঞান নাই, তেখেতৰ মানে এইবিলাক কথা আমি আৰু ক'বলৈ নাযাওঁ। আমাৰ কথাটো হ'ল যে উপযুক্ত মানুহ পঠিয়াব লাগে আৰু অসমৰ সংখ্যালঘু ৰাইজে এইবাৰ বিবেক বিবেচনা নিশ্চিতভাৱে ভোট দিব। যিমান কথাই নকওক কিয়, আমাৰ মানুহখিনি যেতিয়া গুৱাহাটীলৈ যায়, আমাৰ মানুহখিনি যেতিয়া আপাৰ আছামলৈ যায়, আমাৰ মানুহখিনি যেতিয়া কৰ্ণাটকলৈ যায়, তেওঁলোকে যিটো নিৰ্যাতন পাই আছে, আমাৰ অসমত এই হিমন্ত বিশ্ব চৰকাৰে যে আমাৰ সংখ্যালঘু ৰাইজক যেনেধৰণৰ নিৰ্যাতন কৰিছে, কোনটো বিভাগত যাব আপুনি যে আমাৰ মানুহক নিৰ্যাতন কৰা নাই? মাটি বাৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বিভিন্ন শিতানত তুচ্ছ তাচিল্য আৰু বিশেষকৈ এই জনগোষ্ঠীটোক তুচ্ছ তাচিল্য, এনেকুৱা নিৰ্বাচন আমাৰ বহুত হৈছে। আমি নিৰ্বাচনত বহুত MLA পঠিয়াইছোঁ, কিন্তু MLAখিনি আমাৰ কি কৰিব পাৰিছে? গতিকে আমি এই সময়ত এই ভুল কৰিব নালাগে। গতিকে আমি দলগাঁওবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে আৱেগেৰে নহয়, বিবেক বিবেচনা কৰি, আৰু মই কংগ্ৰেছী যিসকল আমাৰ দলগাঁও সমষ্টি কংগ্ৰেছ দলৰ যিসকল বিষয়ববীয়া কৰ্মকৰ্তাসকল আছে তেখেতসকলকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে দলীয় স্বাৰ্থত আপোনালোকে এটা মানে এই দলগাঁও বিধানসভা সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ মূল কাৰণটো নিশ্চিতভাৱে আপোনালোকে গম পাইছে যে এওঁলোকে জানে যে দলগাঁও সমষ্টিত কংগ্ৰেছে এইবাৰ যদি নিৰ্বাচনত প্ৰতীক চিহ্ন দি বা কেণ্ডিডেট দিলা হয়, নিশ্চিতভাৱে তেওঁলোকৰ এটা আশা আছিল যে তেওঁলোকৰ MLA হ'লে হয়। কিন্তু তথাপিও
হাইকমাণ্ডে কি এৰি দিছে হাইকমাণ্ডৰ এক বৃহৎ লক্ষ্যৰ উদ্দেশ্য আছে যে অসমৰ পৰা সাম্প্ৰদায়িক শক্তিক নিৰ্মূল কৰিবলৈ হ'লে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবলৈ হ'লে আমি মিত্ৰতা কৰিব লাগিব আৰু সেই মিত্ৰতাৰ স্বাৰ্থত মিত্ৰতাটো কোনোবাই ক'ব খোজে পইচাৰ বিনিময়ত নহয় এই মিত্ৰতাটো হৈছে একমাত্ৰ অসমৰ পৰা হিমন্ত বিশ্ব চৰকাৰৰ একনায়কত্ববাদী চৰকাৰটো ওফৰাই দিয়াৰ কাৰণে এই মিত্ৰতাটো কৰা হৈছে আজি দলগাঁৱত XYZ দিনা ওলাই আহিব কিন্তু আপাৰ আসামত যদি আজি মিত্ৰতা নহ'লে হয় হয়তো কংগ্ৰেছে অলপ ভোটৰ কাৰণে যোৱাবাৰ আপোনাক দেখিছে প্ৰায় 20টা 22টা সিটত তেওঁলোকে 2000 3000 5000 ভোটত তেওঁলোকে হাৰিছে যাৰ কাৰণে চৰকাৰ কৰিব পৰা নাই তো বৃহৎ স্বাৰ্থ আগত ৰাখি আমাৰ এই মিত্ৰতা কৰিছে গতিকে মই ভাবোঁ যে কংগ্ৰেছী ভাইসকল আৰু দলগাঁও সমষ্টিৰ এই সন্মানীয় ভোটাৰসকলক আমাৰ এটাই আহ্বান থাকিব যে আপোনালোকে চৰকাৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাক ভোট দিব লাগে নিশ্চয়কৈ জানে আৰু আজিজুৰ ৰহমান আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আজিজুৰ ৰহমান অকল লখিমপুৰৰ মানুহ নহয় আজি গোটেই অসমৰ এটা সংখ্যালঘুৰ জাতীয় কণ্ঠ কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিছে এইটো আমাৰ দুখ লাগিছে যে যিজন ব্যক্তিয়ে অসমৰ সংখ্যালঘু এটা কথা আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে আজিজুৰ ৰহমানৰ বিষয়ে কিছুমানে নাজানে ৰাজনৈতিকভাৱে তেওঁলোকক ক'ব খোজে যে বাহিৰৰ পৰা আহিছে বা লখিমপুৰৰ পৰা আহিছে এই সংখ্যালঘু ৰাইজৰ কাৰণে আগদিনাখন বিয়া পাতি পিছদিনাখন তো গুৱাহাটী দিল্লীত যাবলগীয়া হৈছে NRC হিয়াৰিঙৰ কাৰণে ইয়াতকৈ কোনোবাই বিয়া পাতি এই NRCৰ কাৰণে তো পিছদিনাখনেই নিজৰ ঘৈণীয়েকক এৰি থৈ তেওঁ দিল্লী যাবলগীয়া হৈছে তাত এসপ্তাহ সময় থাকিবলগীয়া হৈছে এনেকুৱা কৰোণ ইতিহাস বহুত আছে আজি আমাৰ যদি এইখিনি কৰ্মক যদি আমি সংখ্যালঘু ৰাইজ যদি তেখেতক আমি শ্ৰদ্ধা জনাব নোৱাৰোঁ তেখেতৰ প্ৰতি যদি আমি সহনশীল নহওঁ তেখেতক যদি আমি তুলনা কৰোঁ অকল ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে যাতে এইবিলাক নকৰে তেওঁ নিৰ্বাচনত আহিছে হৰা জিকাটো এইটো তকদিৰৰ কথা কিন্তু তেখেতৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰিব নালাগে যি বিৰূপ মন্তব্যই নেকি তেখেতৰ অন্তৰত আঘাত দিব কাৰণ তেওঁ অকল লখিমপুৰৰ নহয় গোটেই অসমৰ সংখ্যালঘু ৰাইজৰ কণ্ঠ কিন্তু কিছুদিন পূৰ্বে কিন্তু প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ AIDFৰ প্ৰাৰ্থী মজিবুৰ ৰহমানে কিন্তু আমচুক 26ৰ নিৰ্বাচনত সহায় সহযোগিতাৰ বাবে আহ্বান কৰিছিল এক সভাত য'ত আপুনি উপস্থিত আছিল গতিকে কি ক'ব চাওক আমি অৰাজনৈতিক সংগঠন আমাৰ কোনোবাই সহায় বিচাৰিবও পাৰে এইটো তেওঁলোকৰ অধিকাৰ আছে আৰু আপোনালোকে ভালকৈ জানে যে মুজিবুৰ ৰহমান ডাঙৰীয়াৰ লগত আমি সুদীৰ্ঘ দিন তেখেতৰ লগত আছিলোঁ এইকাৰণেই আছিলোঁ যে আগৰ বিধায়কজনৰ তুলনাত তেখেত উপযুক্ত আছিল আমি আগৰ বিধায়কজনক আমি বাৰ বাৰ বিৰোধ কৰিছোঁ এটা কাৰণেই যে তেখেত আছিল নিমাতী কইনা যে বিধানসভাত তেখেতে কোনো ধৰণৰ ইছ্যু উত্থাপন কৰিব নোৱাৰে যাৰ কাৰণে আমি বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াৰ লগত থাকি আমি বিগত দিনত তেখেতক আমি MLA বনাইছোঁ আৰু যথেষ্টখিনি তেখেতে বিধানসভা এই ইছ্যুবিলাক উত্থাপন কৰিছে গতিকে এই ক্ষেত্ৰত আমি বিগত দিনত সহায় কৰিছোঁ এইবাৰ যিহেতুকে অসমত বিশেষকৈ আমাৰ দলগাঁও সমষ্টিত আমাৰ আমচুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান ডাঙৰীয়া তেখেতে বহুত গুণে ওপৰত তেখেতৰ যিটো সাম্যক জ্ঞান